নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আমিনুল চিয়াচিচিলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমি সকলোৱে গম পাইছোঁ যে 1 এপ্ৰিলৰ পৰা শিক্ষা হেতু এপত এটেণ্ডেঞ্চ দিয়াটো আমাৰ কাৰণে কম্পালচৰি। আৰু যদি আমি স্কুলত কিবা ট্ৰেইনিং বা ইলেকশ্যন ডিউটি বা তেনেধৰণৰ কিবা কামৰ স্কুলৰ লগত ৰিলেটেড কামৰ কাৰণে এবচেণ্ট থাকোঁ, তেতিয়াহ'লে সেই আমি এবচেণ্টৰ ৰিজনটো শিক্ষা হেতুত আপডেট কৰি দিব লাগিব। এই ক্ষেত্ৰত আগতেও অপশ্যন আহিছিলে, কিন্তু এতিয়া বহুতকেইটা ৰিজনৰ সৈতে অপশ্যনত কিছু পৰিৱৰ্তন আহিছে। মই আপোনালোকক আজি ভিডিঅ'টো সেইটো দেখুৱাবলৈ ওলাইছোঁ। ভিডিঅ'টো শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আপোনালোকে এই ৰিজন আপডেট কৰিবৰ কাৰণে শিক্ষা হেতু অসমৰ যোনটো পৰ্টেল আছে, অৰ্থাৎ ৱেবছাইটত গৈ পেলাই যোনটো কৰিব লাগে, সেইটোত আমি যাব লাগিব, এপত নহয়। আপোনালোকে তাত ৱেবছাইটত গৈ পেলাই পৰ্টেলত আপোনালোকে ইউজাৰ আইডি, পাছৱৰ্ড, ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি পেলাই কেপচা দি পেলাই লগইন কৰিব লাগে। এইখিনি আমি চবেই নিশ্চয় জানোৱেই, সেইখিনি মই এই ভিডিঅ'টো দেখুৱাব যোৱা নাই। তেনেধৰণে আপুনি স্কুলত প্ৰৱেশ কৰাৰ পাছত আপোনাৰ যোনটো ডেছবৰ্ডটো এনেধৰণৰ খোল খাব। সেই ডেছবৰ্ডত এই চুকত থকা তিনিডাল আঁচত যদি আপুনি ক্লিক কৰে, তেতিয়াহ'লে বহুতকেইটা অপশ্যন ওলাই আহিব। তাৰে আমি টিচাৰ এণ্ড ষ্টাফ 3 নম্বৰত থকাটোক আমি চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰি পেলাই তাতো বহুতকেইটা অপশ্যন ওলাই আহে। শেষৰ ফালৰ পৰা 2 নম্বৰত যদি আপুনি চাই, দেখা পাব ষ্টাফ এবচেণ্ট ৰিজন আপডেশ্যন বুলি, অৰ্থাৎ আপুনি কিয় এবচেণ্ট আছে সেইটো ৰিজনটো আপডেট কৰিব লাগে। তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেধৰণৰ এটা ইণ্টাৰফেচ খোল খাই আহিব। ইয়াত আপোনালোকে একো দেখা নাপায়। ইয়াত যিখিনি ওলাব সেইকেইটা যাৰ যাৰ এপ্লাইড হৈছে, আপডেট হৈছে, তেনেধৰণৰ টিচাৰৰ ডিটেইলছ ইয়াত ওলাই আহিব। এতিয়ালৈকে কাৰো হোৱা নাই ওলোৱা নাই। আপোনালোকে ছাইডলৈ আহিব, অকণ আহি পেলাই চাব আপডেট ৰিজন বুলি পাব। তাত আপোনালোকে ক্লিক কৰিব, আপডেট ৰিজনত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেধৰণৰ এটা পপ আপ ওলাই আহিব। ইয়াত চাওক, আপুনি দেখা পাই আছে ষ্টাফ বুলি, তলত চিলেক্ট অপশ্যনটো আছে। সেই চিলেক্টত আপুনি ড্ৰপ ডাউনত যদি আপুনি ক্লিক কৰে, তেতিয়াহ'লে আপোনাৰ স্কুলত থকা যিমানকেইজন শিক্ষক আছে তেওঁলোকৰ নাম ওলাই আহিব। তাৰে ভিতৰত আপুনি যোনজন শিক্ষকক এই ৰিজন আপডেট কৰিব বিচাৰি আছে, সেই শিক্ষকজনক চিলেক্ট কৰি ল'ব। তাৰপিছত ফ্ৰম ডেট আৰু টু ডেট, ইয়াত এটা কথা মন দিব। মই আজি 19 মাৰ্চ তাৰিখে ভিডিঅ'টো বনাই আছোঁ, আৰু আজি 19 তাৰিখে মই ইলেকশ্যন ডিউটিত বা কিবা ট্ৰেইনিঙলৈ যাব ওলাওঁতে যদি মই আপডেট কৰিব বিচাৰোঁ, তেতিয়াহ'লে মই এই আপডেটটো কৰিব নোৱাৰিম, কাৰণ ফ্ৰম ডেটটো নেক্সট ডে'ৰ পৰাহে হয়, অৰ্থাৎ কাইলৈৰ পৰাহে হ'ব। গতিকে আপোনাৰ যদি কাইলৈ ট্ৰেইনিং আছে, আপুনি আজি আপডেট কৰিব লাগিব। এইটো খুবেই মন দিবলগীয়া কথা। আপুনি আজি আপডেট কৰি পেলাব। আজি ট্ৰেইনিং আজি আপডেট কৰিব নোৱাৰে। চ' মই আপোনাক দেখুৱাই দিছোঁ। চাওক, ইয়াত ফ্ৰম ডেটটো মই ক্লিক কৰোঁ যদি, ইয়াত চাওক 19 তাৰিখটো আহি থকা নাই, 20 তাৰিখৰ পৰাহে আহিছে। চ' আমি 20 তাৰিখটো চিলেক্ট কৰিব লাগিব। গতিকে আজি যদি মোৰ ট্ৰেইনিং আছে, তেতিয়াহ'লে মই আজি ইয়াত চিলেক্ট কৰিব পৰা অপশ্যনটো নাই। সেইটো আপোনালোকে মন দিব। আপোনালোকে ইয়াৰ পৰা 20 তাৰিখটো ধৰক চিলেক্ট কৰি ল'লোঁ, তেনেকৈ চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লৈ পেলাই তাৰপিছত টু ডেট আকৌ চিলেক্ট কৰিব। 20 তাৰিখৰ পৰা যদি 20 তাৰিখলৈকে আপোনালোকৰ ট্ৰেইনিং, তেতিয়া আপোনালোকে 20 তাৰিখটোকে চিলেক্ট কৰিব এদিনৰ ট্ৰেইনিং হ'লে। আৰু যদি 2-3 দিনৰ ট্ৰেইনিং আছে বা কিবা কাম আছে বিদ্যালয়ৰ সংলগ্ন, আপুনি সেই ডেটটো তেনেকৈ চিলেক্ট কৰি ল'ব। মই 22 তাৰিখটো চিলেক্ট কৰি ধৰিছোঁ, ধৰি লওক। ইয়াত এবচেণ্ট ৰিজনত আপুনি ক্লিক কৰিলে চাব, ইয়াত এবচেণ্ট ৰিজন আপোনাৰ বহুতকেইটা ৰিজন ওলায়। ইলেকশ্যন ডিউটি, ট্ৰেইনিং, ইলেকশ্যন ডিউটি, আদাৰ ডিউটি, মিটিং হাফ ডে, মিটিং ফুল ডে, হিয়াৰিং, তেনেধৰণৰ অপশ্যনকেইটা আপোনাৰ ওলাই আহি আছে। চ' মিটিং হাফ ডে, মিটিং ফুল ডে মানে আপোনাৰ ধৰি লওক ক্লাষ্টাৰ মিটিং আছে, যাৰ কাৰণে আপোনাক 12টাত বা 12:30 আপোনাক মাতি দিছে, আৰু আপুনি তেতিয়া আপোনাৰ আউট টাইমটো 12:30 নিদি পেলাই আপুনি আগত দিবলগীয়া চিটুৱেশ্যন এটা হ'ব পাৰে। তেনেধৰণৰ বস্তুখিনি ইয়াত আনি আছে। লাহে লাহে এইটো লাহে লাহে হ'ব। এতিয়া সদ্যহতে আমি যিহেতু আমাক এটেণ্ডেঞ্চটো দিব দিছে, যদিহে আমি এবচেণ্ট থাকোঁ, যদি আমাৰ আদাৰ ডিউটি, ইলেকশ্যন ডিউটি, ট্ৰেইনিং তেনেধৰণৰ কিবা আছে, তেতিয়াহ'লে আমি ইয়াৰ পৰা সেইটো চিলেক্ট কৰি লৈ পেলাই আমাৰ এবচেণ্ট যিহেতু আমি বিদ্যালয়ত আছোঁ, শিক্ষা হেতুত যিহেতু আমি প্ৰেজেণ্ট দিব পৰা নাই, তাৰ ৰিজনটো আপডেট কৰি দিব পাৰিম। তেতিয়া আমাক যি চেলেৰীৰ লগত সংলগ্ন কৰিব গৈ আছে, আমাৰ কোনো তেনেধৰণৰ অসুবিধা নহ'ব। গতিকে ইয়াৰ পৰা মই ধৰি লওক ট্ৰেইনিঙত আছোঁ, চ' ট্ৰেইনিংটো মই চিলেক্ট কৰিছোঁ। আৰু আপলোড ডকুমেণ্টত আপুনি মন দিব, আপোনাৰ সেই ট্ৰেইনিং বা যোনে যি কাৰণে মাতিছে, এতিয়াৰ পৰা আমি সচেতন হ'বলগীয়া হৈ আছে। আমি তাৰ এটা অৰ্ডাৰ কপি বিচাৰিব লাগে, যে অৰ্ডাৰ কপি এটা দিয়ক, আমি যিহেতু শিক্ষা হেতুত আপলোড কৰিব লাগিব। অৰ্ডাৰ কপি নিশ্চয় দিয়েই। চ' সেই যোনটো অৰ্ডাৰ কপি আপুনি ট্ৰেইনিঙৰ পাইছে বা ইলেকশ্যন ডিউটিৰ পাইছে, সেই অৰ্ডাৰ কপিটো আপুনি ইয়াত আপলোড কৰি দিব, আপলোড ডকুমেণ্টত। আৰু ইয়াত মন দিব
কেনেধৰণৰ ফৰ্মেটত আপলোডটো ল'ব JPG, JPEG, PNG, PDF চবতে লয় কিন্তু তাৰ মেক্সিমাম চাইজটো 5 MB ভিতৰত হ'ব লাগিব 5 MBতকৈ ডাঙৰ যাতে ফাইলটো নহয় মন দিব আৰু ছাবমিট বাটনটো ক্লিক কৰিলে আপোনাৰ এই প্ৰচেছটো কমপ্লিট হ'ব আপোনাৰ এবচেন্সৰ ৰিজনটো আপডেট হ'ব আশা কৰোঁ ইনফৰমেশ্যনখিনি ইম্পৰ্টেণ্ট বুলি ভাবে তেতিয়াহ'লে নিশ্চয় শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব ধন্যবাদ